শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, প্ৰথমেই মই কালি হৈ যোৱা নডেল টিচাৰ ট্ৰেইনিঙৰ মাষ্টাৰ ট্ৰেইনাৰ ছাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কালি হৈ যোৱা ট্ৰেইনিঙত কেৰিয়াৰ গাইডেন্স এণ্ড মেণ্টৰিঙৰ ওপৰত বহুত গুৰুত্বপূৰ্ণ আলোচনা কৰিছে, যিখিনি কথা হয়তো আমি আগতে শুনা নাছিলোঁ আৰু বহুত নজনা কথাও আমি শিকিব পাৰিছোঁ। এই কথাখিনি যদি আমি ছাত্ৰ ছাত্ৰীৰ ওপৰত প্ৰয়োগ কৰিব পাৰোঁ বা তেনেকৈ আমি গাইড কৰিব পাৰোঁ বা তেওঁলোকক তেনেকৈ দিয়া পৰামৰ্শ দি আগুৱাই লৈ যাব পাৰোঁ, আশা কৰোঁ তেওঁলোক বহুত উপকৃত হ'ব আৰু তেওঁলোকৰ যিটো টাৰ্গেট বা উদ্দেশ্য আছে সেইটো পূৰা কৰিবলৈ সক্ষম হ'ব। আৰু যিটো পদক্ষেপ লৈ এই ট্ৰেইনিংটো আমাক কৰাই আছে সেইটো ফলপ্ৰসূ হৈ উঠিব বুলি আমি আশা কৰিব পাৰোঁ। কালি হৈ যোৱা ট্ৰেইনিঙত যিখিনি কথা আলোচনা কৰিছে তাৰে যিখিনি কথা মোৰ মনত আছে সেইখিনি কথাৰে মই সৰু এটা ভিডিঅ' যুগুত কৰিবলৈ মই চেষ্টা কৰিছোঁ। ইয়াত হয়তো কিবা ভুল ত্ৰুটি হ'ব পাৰে, ভুল হ'লে মোক ক্ষমা কৰিব। এইখিনিতে ইয়াতে যিখিনি কথা মই লিখিছোঁ সেইখিনি এনালাইজ কৰাৰ কোনো প্ৰয়োজন নহয় বুলি মই ভাবোঁ, কাৰণ গোটেইখিনি কথা মই যিহেতুকে গ্ৰাফিক্সত মই দেখুৱাই দিছোঁ আৰু যোৱাকালি ট্ৰেইনিঙত ছাৰসকলে আমাক ধুনীয়াকৈ বুজাই দিছে। এইখিনি আকৌ ৰিপিট কৰাৰ কোনো প্ৰয়োজন নহয় বুলি মই ভাবোঁ। আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, বহুত ৰাতি হৈছে, গতিকে এইখিনিতে ৰাখিছোঁ। সকলোলৈ ধন্যবাদ থাকিল। থেংক ইউ।